নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সমান্তৰ প্ৰগতিৰ 5.2 অনুশীলনীটোৰ 11 নম্বৰ প্ৰশ্নলৈকে আমি আগৰ ভিডিঅ'টোত সলিউশ্যন দিলোঁ। এতিয়া আমি আৰম্ভ কৰিম 12 নম্বৰ প্ৰশ্নটোৰ পৰা। 12 নম্বৰ প্ৰশ্নটোত কৈছে যে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একেই। এতিয়া আমাৰ সাধাৰণ অন্তৰ মানে হৈছে D2, যিটো দুইটা সমান্তৰ প্ৰগতিতে একেই। সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100, সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান? এতিয়া আমাৰ সমান্তৰ প্ৰগতিটোৰ 100তম পদ দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ মানে D2 একেই। সেই ক্ষেত্ৰত সিহঁতৰ 100তম পদ দুটাৰ মাজৰ পাৰ্থক্য হৈছে 100, তো 1000তম পদ দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব? তো আমি আৰম্ভ কৰোঁ বলক প্ৰশ্নটোৰ উত্তৰটো। তো মই প্ৰশ্নটো নিলিখোঁ, মই ইয়াৰ উত্তৰটো কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। 12 নম্বৰটো মই 12 নম্বৰটোৰ 12 বুলি লিখি লৈছোঁ, ইয়াৰে সলিউশ্যন লিখি ল'লোঁ। সলিউশ্যন লিখি লৈছোঁ। এতিয়া আমাক কৈছে যে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ একেই। ফাৰ্ষ্ট আমি জানিব লাগিব, প্ৰথম ধৰি লওক এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো হ'ব A বুলি ধৰি ল'লোঁ আৰু A1 বুলি ধৰি ল'লোঁ, আৰু আনটো সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আমি কি বুলি ধৰিম? প্ৰথম পদটো আমি ধৰি ল'ম, বেলেগ এটা নাম্বাৰ ধৰিম, বেলেগ এটা লেটাৰ ধৰিম। প্ৰথম পদ B বুলি ধৰি ল'লোঁ, B1 বুলি ধৰি ল'লোঁ। এতিয়া বন্ধুসকল, আমাৰ প্ৰশ্নত কৈছে যে 100তম পদ দুটাৰ মাজৰ পাৰ্থক্য হৈছে 100। 100তম পদ দুটাৰ মাজৰ পাৰ্থক্য 100। তো এই ক্ষেত্ৰত আমি কৰিম এতেকে A100 মাইনাছ B100 ৰ পাৰ্থক্যটো হৈছে 100। 100তম পদ দুটাৰ মাজৰ পাৰ্থক্য হৈছে 100। তো এই ক্ষেত্ৰত আমি এতিয়া কৰিব লাগিব। এতিয়া আমি এটা কাম কৰিম, ইহঁতৰ প্ৰথম লিখিম পাৰ্থক্য মানে হৈছে বিয়োগফলটো, মানে 100তম পদটোৰ পৰা প্ৰথম সমান্তৰ প্ৰগতিটোৰ পৰা দ্বিতীয় সমান্তৰ প্ৰগতিটো যদি বিয়োগ কৰি দিওঁ, ইয়াৰ উত্তৰটো থাকিব 100, মানে ইহঁতৰ পাৰ্থক্যটো মানে বিয়োগফলটো। তো প্ৰথম লিখিম এইটো A প্লাছ n-1 ইনটু D, এইটোৰ পৰা বিয়োগ কৰিম আমি এইটো দ্বিতীয় সমান্তৰ প্ৰগতিটো আমি প্ৰথম পদটো A বুলি ধৰিছিলোঁ, তো সেইটো কাৰণে B বুলি ধৰিছিলোঁ, সেইটো কাৰণে B প্লাছ n-1 ইনটু D, বাকী চব একেই থাকিব, ইকুৱেল 100। এতিয়া A প্লাছ আমাক কিমানতম পদ দুটাৰ পাৰ্থক্য বুলি কৈছিলে বন্ধুসকল? 100তম পদ দুটা। তো সেইটো কাৰণে আমি লিখিম এনৰ জেগাত 100 মাইনাছ 1 ইনটু D, আৰু মাইনাছ এইফালে লিখিম B প্লাছ এনৰ জেগাত আকৌ 100 লিখিব লাগিব, ইয়াতো 100 মাইনাছ 1 ইনটু D ইকুৱেল 100। এতিয়া A প্লাছ আপোনালোকৰ চাওকচোন এইফালে 100 মাইনাছ 1 কৰিলে 99 থাকে, 99D। ঠিক আছে বন্ধুসকল, তাৰ পিছৰটো কৈছে B প্লাছ 100ৰ পৰা 1 গ'লে থাকিব 99, এইফালে থাকিব D ইকুৱেল এইফালে থাকিব 100। এতিয়া কি কৰিম, A প্লাছ ব্ৰেকেটটো খুলিবলৈ চেষ্টা কৰিম আমি, 99D লিখি ল'লোঁ। এতিয়া ব্ৰেকেট খুলিলে বিৰ এফালে আছে প্লাছ চিন, প্লাছে মাইনাছে মাইনাছ B হ'ব, আৰু এইফালে হ'ব প্লাছে মাইনাছে মাইনাছ 99D ইকুৱেল 100। এতিয়া বন্ধুসকল আমি 99Dটো এইফালে প্লাছত এইফালে মাইনাছত আছে দেখিছোঁ, কাটি দিলোঁ, দুইটা কাটা গ'ল। এতিয়া থাকিলে A মাইনাছ B ইকুৱেল 100, মানে A মাইনাছ B ইকুৱেল 100 থাকিলে, মানে এইটো আমি 1 বুলি ধৰি ল'লোঁ। এইটো 1 বুলি ধৰি পেলাই আমি ইয়াৰ পিছৰকণ আগবাঢ়িম। আমাক কৈছে যে 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব? এতিয়া 1000তম পদ দুটালৈ যাওঁ বন্ধুসকল। এতিয়া 1000তম পদ দুটা কৰিলে সেই একেদৰে হ'ব, A প্লাছ 1000তম পদৰ এনৰ জেগাত লিখিম 1000 মাইনাছ 1 ইনটু D। এই 1000তম পদ দুটা কৰিলে প্ৰথম পদটোৰ পৰা প্ৰথম সমান্তৰ প্ৰগতিটো বা দ্বিতীয় সমান্তৰ প্ৰগতিটো বিয়োগ কৰিব লাগিব। এইটো সেই আগৰ দৰে 100তম পদ দুটা যেনেকৈ পাৰ্থক্য কৰিছিলোঁ, ঠিক তেনেদৰে এইটো কৰিব লাগিব। এই দ্বিতীয় সমান্তৰ প্ৰগতিটো প্ৰথম পদ ধৰিছিলোঁ আমি B প্লাছ এনৰ জেগাত আমি লিখিব লাগিব 1000 মাইনাছ 100 লিখিলোঁ, মই 1000 লিখিব লাগিব, 1000 মাইনাছ 1 ইনটু D। এতিয়া ব্ৰেকেট ক্ল'জ কৰিম, ইকুৱেল এইপিনে থাকিব ইয়াতে থাকিব কিমান? এইটো আমি লিখিব নালাগে, এইখন লিখিব নালাগে, কাৰণ আমাৰ ইয়াৰ পাৰ্থক্যটোহে উলিয়াব লাগিব। ইয়াৰ পাৰ্থক্যটো উলিয়াবলৈ এতিয়া কি কৰিম, এইফালে লিখিম A প্লাছ 1000ৰ পৰা যদি 1 যায় তেতিয়াহ'লে থাকিব 999
এইফালে ডিটো মাল্টিপ্লাই হৈ আছে ইয়াৰ লগত আৰু এইফালে আমি কি কৰিম মাইনাছ লিখি পেলাই বি প্লাছ 1000ৰ পৰা যদি ইয়াতো 1 যায় তেতিয়াহ'লে থাকিব 999 ডি এতিয়া কি কৰিম আমি ব্ৰেকেটকেইটা খুলি দিম ব্ৰেকেট খুলি হ'ব এইটো এ প্লাছ 999 ডি আৰু এইফালে থাকিব বিটোৰ আগফালে প্লাছ চিন আছিলে আমি প্লাছে মাইনাছে মাইনাছ লিখিব পাৰোঁ মাইনাছ বি আৰু এইটো 999ৰ আগত প্লাছ চিন আছে প্লাছে মাইনাছে হ'ব ইউ মাইনাছ 999 ডি এতিয়া এই 999টো এইপিনে প্লাছত আছে ইয়াত মাইনাছত আছে তো আমি দুইটা কাটি দিলোঁ থাকিলে ইয়াত কি এ মাইনাছ বি এতিয়া বন্ধুসকল এ মাইনাছ বি মানে আমি আগতে পাইছিলোঁ ন 1 নম্বৰ মই দি থৈছিলোঁ যে এ মাইনাছ বি ইকুৱেল 100 তো ইয়াতো লিখিব পাৰোঁ এ মাইনাছ বি ইকুৱেল 100 লিখিলোঁ 1ৰ পৰা পাওঁ এতিয়া আমি ক'ব পাৰোঁ যে এতেকে 1000 টম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব বন্ধুসকল আপোনালোকে গম পাইছে 1000 টম পদ দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব 1000 টম পদ দুটাৰ মাজৰ পাৰ্থক্য হ'ব 100 বন্ধুসকল এইটো প্ৰশ্ন উত্তৰ ইমানেই আছিলে এতিয়া বন্ধুসকল আমি আলোচনা কৰিম 13 নম্বৰ প্ৰশ্নটো 13 নম্বৰ প্ৰশ্নটোত কৈছে যে কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য মানে হৈছে হৰণ এতিয়া কৈছে 3 অংকযুক্ত সংখ্যা বুলি ক'লে আমি 100ৰ পৰা ওপৰত ধৰিব লাগিব আৰু 999ত সীমিত কৰিব লাগিব তো এতিয়া 3 অংকযুক্ত সংখ্যা কিমানটা আছে 7ৰে হৰণ যোৱা সেইটো আমি উলিয়াবলৈ প্ৰথমতে কি কৰিব লাগিব মই প্ৰশ্নটো লিখি লৈছোঁ প্ৰশ্নটো নিলিখোঁ মই ইয়াৰ আনসাৰটো কৰিম 13 নম্বৰ দি দিলোঁ এতিয়া 3 অংকযুক্ত সংখ্যা প্ৰথম সংখ্যাটো কিমান আছে যিটো সংখ্যা নেকি 7ৰে হৰণ যায় ঠিক আছে বন্ধুসকল তো প্ৰথম অংকটো হৈছে 105 এইটো প্ৰথম সংখ্যা যিটো সংখ্যা নেকি 7ৰে হৰণ যায় তাৰপিছত 7ৰে হৰণ যোৱা সংখ্যা হৈছে আপোনালোকৰ 105ৰ পিছত হ'ব 112 তাৰপিছত হ'ব 119 ডট দিলোঁ এতিয়া লাষ্টৰ সংখ্যাটো আছিলে 999 এই লাষ্টৰ সংখ্যাটো ওলোৱাৰ আগত এটা কাম কৰিব লাগিব বন্ধুসকল এই 990ক আমি 999ক আমি কি কৰিব লাগিব 7ৰে ডিভাইড কৰি চাব লাগিব লাষ্টৰ সংখ্যাটো কিমান ওলাব যিটো সংখ্যা নেকি 7ৰে হৰণ যায় তো এতিয়া 7ৰে যদি 999ক হৰণ কৰোঁ তেতিয়াহ'লে হ'ব তো বন্ধুসকল দেখিছে আপোনালোকে যে 7ৰে 999ক ডিভাইড কৰোঁতে লাষ্টত বাকী থাকিলে 5 মানে আমি কি কৰিব লাগিব 999ৰ পৰা 5টো মাইনাছ কৰি দিব লাগিব 999ৰ পৰা 5টো মাইনাছ কৰিলে উত্তৰটো থাকিব 994 মানে 3 অংকযুক্ত লাষ্ট অংকটো 994 হ'ব যিটো সংখ্যা নেকি 7ৰে হৰণ যায় তাৰপিছত আৰু 7ৰে হৰণ নাযায় 3 অংকযুক্ত সংখ্যা 4 অংকযুক্ত সংখ্যালৈ গুচি যাবই তো এতিয়া কি কৰিব লাগিব ইয়াত আমি ফাৰ্ষ্ট আমি এ ডিখিনি উলিয়াই ল'ব লাগিব এ থাকিব কিমান 105 ডি ওলাব ইয়াত দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগিব আমি জানো এই ডি 7 হ'ব কাৰণ 7কৈ বাঢ়ি গৈছে তথাপিও আমি কৰি দেখুৱাটো ভাল হ'ব 112ৰ পৰা আমি 105টো মাইনাছ কৰিলোঁ তেতিয়া আনসাৰটো পাম আমি 7 আৰু এতিয়া আমাক ইয়াত লাগে এনৰ মান উলিয়াব ঠিক আছে এনৰ মান উলিয়াব লাগে আমাক এইটো যোনটো 994 পালোঁ সেইটোক আমি এ এন বুলি লিখিব পাৰোঁ লাষ্টম পদটো যোনটো আছে সেইটো আমি এ এন বুলি লিখিব পাৰোঁ এ এন লিখিলোঁ 994 এতেকে এতিয়া কৰিম আমি সূত্ৰটোত এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ইনটু ডি এতিয়া এ এন পাইছিলোঁ আমি 994 ইকুৱেল এৰ মান পাইছিলোঁ আমি 105 ঠিক আছে তাৰপিছত আমি এনৰ মানটো যিহেতু নাজানো এনটো আমি এন বুলিয়ে লিখি থ'ম এন মাইনাছ 1 বুলি লিখি থ'ম আৰু ডি মানটো পাইছিলোঁ আমি 7 এতিয়া কি কৰিম 994 এই 105টো এইফালে প্লাছত আছে এইফালে গুচি আহিলোঁ মাইনাছত হৈ গ'ল 105 হ'ল এইফালে থাকিলে কিমান এন মাইনাছ 1 ইনটু ডি এতিয়া কি কৰিম এই যোনটো আপোনাৰ 994 আছে 994ৰ পৰা যদি 105 মাইনাছ কৰোঁ তেতিয়াহ'লে পাম আমি ইয়াৰ উত্তৰটো 889 পাম আমি 889 আৰু এইফালে থাকিব ডিৰ মানটো মই ডি বুলিয়ে লিখি দিছিলোঁ 7 হ'ব 7টো এবাৰ এনৰ লগত পূৰণ হৈ আছে আৰু 7টো এবাৰ মাইনাছ 1ৰ লগত পূৰণ হৈ আছে 7টো এনৰ লগত পূৰণ কৰিলে হ'ব এইটো 7n আৰু 1ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব মাইনাছ 7 এতিয়া 889টো এইফালে ৰাখি পেলাই মাইনাছ 7টো সমান চিহ্নৰ বাওঁ চাইডে লৈ আনো ই হৈ যাব প্লাছত তেতিয়া আৰু এইফালে থাকিব 7n এতিয়া
এতিয়া আমি কি কৰিম 889ৰ লগত যদি 7 মাল্টিপ্লাই কৰোঁ প্লাছ কৰোঁ তেতিয়াহ'লে হ'ব 896 আৰু এইফালে হ'ব 7n। এতিয়া কি কৰোঁ বন্ধুসকল, এই যে যোনটো 7n কমপ্লিট ইয়াক এইফালে লৈ যাওঁ আৰু 896ক আমি কমপ্লিট এইফালে লৈ আনোঁ, তেতিয়াহ'লে হ'ব 896। আমি ইয়াত কোনো চিনৰ পৰিৱৰ্তন নহয়, আপুনি জানোৱেই যে গোটেইকেইটা সংখ্যা যদি ইফালে সিফালে কৰা হয় তেতিয়াহ'লে ইয়াত চিনৰ পৰিৱৰ্তন নহয়। এতিয়া এনৰ লগত 7টো পূৰণ হৈ আছে, সমান চিনৰ বাওঁ চাইডে পূৰণ হৈ আছে, সমান চিনৰ সোঁ চাইডে লৈ গ'লে ই হৈ যাব হৰণ হৈ যাব, 896ক 7ৰে হৰণ হৈ যাব। 896ক যদি আমি 7ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম এতিয়া বন্ধুসকল যদি 7ৰে 896ক হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 128 মানে 128। এতিয়া আমি ক'ব পাৰোঁ যে এতেকে 3 অংকযুক্ত সংখ্যা 3 অংকযুক্ত সংখ্যা 128টা কি হ'ব 7ৰে বিভাজ্য। বন্ধুসকল এইটো উত্তৰ ইমানেই আছিলে। এতিয়া বন্ধুসকল আমি আৰম্ভ কৰোঁ 14 নম্বৰ প্ৰশ্নটো। 14 নম্বৰ প্ৰশ্নটোত কৈছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে। সেই একে সংখ্যা 4ৰ গুণিতক মানে হৈছে 4ৰে হৰণ যোৱা সংখ্যা, 7ৰে বিভাজ্য যেনেকৈ আছিলে আগৰটো কৰিছিলোঁ ঠিক তেনেকৈ 4ৰ গুণিতকো উলিয়াব লাগে আমি ইয়াত। 10ৰ পৰা 250ৰ ভিতৰত বুলি কৈছে, তো ফাৰ্ষ্ট আমি 10ৰ পৰা 14 নম্বৰটো লিখি লৈছোঁ মই, 10ৰ পৰা 250ৰ ভিতৰত প্ৰথম 10ৰ পৰা চাব লাগিব আমি। 10ৰ পিছত 4ৰে হৰণ যোৱা সংখ্যা কি আছে, 4ৰ গুণিতক কি আছে। প্ৰথমটো হৈছে 12, তাৰপিছৰটো হ'ব 16, তাৰপিছৰটো হ'ব 20 ... লাষ্টত লিখিম 250 লিখাৰ আগত আমি এটা কাম কৰিব লাগিব, সেই 250টোক আমি প্ৰথমতে 4ৰে হৰণ কৰি চাব লাগিব। 4ৰে হৰণ কৰি চাই পিনে আমি উত্তৰটো কৰিব লাগিব। বন্ধুসকল 250ক যদি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ ভাগশেষ থাকিব 2, মানে 250ৰ পৰা আমি কি কৰিব লাগিব 2টো মাইনাছ কৰিব লাগিব। 250ৰ পৰা যদি 2 মাইনাছ কৰোঁ তেতিয়াহ'লে থাকিব ইয়াত 248। তো আমি লাষ্টৰ অংকটো লিখিব লাগিব 248। তো এতিয়া আমি সেই আগৰ অংকটোৰ দৰে কৰিব লাগিব। ইয়াত প্ৰথমতে উলিয়াই ল'ব লাগিব a আৰু d। a কিমান আছে, a প্ৰথম পদটো হয় 12, d হ'ব ছেকেণ্ড পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে যিমান ওলাব 16 - 12 = 4, আৰু an মানে আমি শেষৰ পদটো ধৰি ল'ব লাগিব 248। এতিয়া এতেকে আমি লিখিব লাগিব সেই যোনটো সমান্তৰ প্ৰগতিৰ সূত্ৰটো an = a + n - 1 × d। an ৰ মান লিখিছিলোঁ 248ৰ জেগাত লিখিলোঁ, an ৰ জেগাত লিখি দিলোঁ। a মানটো থাকিলে 12ৰ জেগাত লিখিলোঁ, a জেগাত লিখিলোঁ 12টো। তাৰপিছত আমি n ৰ মানটো নাজানো, n ৰটো n হিচাপে লিখিলোঁ, n - 1 × d। d মানটো জানো, কিন্তু d মানটো আছিলে 4 × 4 বুলি লিখি দিলোঁ। এতিয়া বন্ধুসকল কৰিম 248 আৰু এই 12টো এইফালে কি হৈ আছে, 12টো এইফালে হৈ আছে যোগ হৈ আছে, এইফালে প্লাছত আছে, এইফালে গুচি আহিলে ই হ'ব মাইনাছত ইকুৱেল, এইফালে থাকিলে কিমান n - 1 × d। d মানটো 4 বুলি আছিলে, এতিয়া আছিলে 248ৰ পৰা যদি 12 যদি মাইনাছ কৰি দিওঁ, 12 যদি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কিমান থাকিব। 248ৰ পৰা যদি 12 মাইনাছ কৰোঁ তেতিয়াহ'লে থাকিব 236, আৰু এইফালে 4টো এবাৰ n ৰ লগত মাল্টিপ্লাই হৈছে, 4টো এবাৰ -1ৰ লগত মাল্টিপ্লাই হৈছে। 4টো n ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব 4n, 4টো -1ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব -4। এতিয়া 2টো এইফালে ৰাখিলোঁ, 236টো এইফালে ৰাখিলোঁ, আৰু -4টো এইফালে মাইনাছত আছে, এইফালে গুচি আহিলে +4 হৈ যাব, আৰু এইফালে থাকিব 4n। 236ৰ লগত 4 প্লাছ কৰিলে হ'ব 240, আৰু এতিয়া আমি কি কৰোঁ এইফালে লিখিব পাৰোঁ আমি 4n। এতিয়া অথনি অংকটোৰ দৰে কৰোঁ এটা কাম, যে সমান চিনৰ সোঁ চাইডে থকা 4nটো সমান চিনৰ বাওঁ চাইডে লৈ আনো, সমান চিনৰ বাওঁ চাইডে থকা 240টো সমান চিনৰ সোঁ চাইডে লৈ আনো, কাৰণ গোটেইকেইটা সংখ্যা ইফাল সিফাল কৰা হ'বতো, ইয়াত কোনো চিনৰ পৰিৱৰ্তন নহয়। 4n ৰাখিলোঁ, এইফালে ৰাখিলোঁ 240। এতিয়া কি কৰিম, nটোৰ লগত 4টো কি হৈ আছে, পূৰণ হৈ আছে, nটোৰ লগত 4টো পূৰণ হৈ আছে। এতিয়া কি কৰোঁ, ইয়াক সমান চিনৰ বাওঁ চাইডে লৈ যাওঁ 4টোক, তেতিয়া ই হৈ যাব হৰণ। 240ক যদি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে থাকিব 60, n ৰ মান হ'ব 60। এতিয়া ক'ব পাৰোঁ এতেকে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে বন্ধুসকল, 60টা আছে।
এইটো প্ৰশ্নৰ উত্তৰ ইমানেই আছিলে বন্ধুসকল। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব বুজি পাইছেনে নাই পোৱা। মই তেতিয়া আগলৈ আৰু ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। ধন্যবাদ।